আজিৰ ভিডিঅ'টোত মই আলোচনা কৰিবলৈ গৈ আছোঁ যে অষ্টম দৰমহা আয়োগ গঠন হ'লে আমাৰ যিখিনি পেঞ্চনাৰ আছে অৰ্থাৎ যিখিনি পেঞ্চনভোগী আমাৰ ব্যক্তি আছে তেওঁলোক কেনেদৰে উপকৃত হ'ব। যিসকল ব্যক্তিয়ে নিজৰ গোটেই চাকৰি জীৱনটো দেশৰ কাৰণে দেশৰ হিতৰ কাৰণে খৰচ কৰিলে তেওঁলোকক আমাৰ এই অষ্টম দৰমহা আয়োগখনে কেনেদৰে উপকৃত কৰিব। হেল্ল' নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল আছামিজ নলেজ কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। আপোনালোক সকলোৱে নিশ্চয় গম পাইছে যে বৰ্তমান আটাইতকৈ চৰ্চাত থকা বিষয়টো হৈছে অষ্টম দৰমহা আয়োগৰ গঠনৰ অনুমতি প্ৰদান। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অলপতে আমাৰ অষ্টম দৰমহা আয়োগ গঠন কৰাৰ কাৰণে অনুমতি প্ৰদান কৰিছে আৰু এইটো কথা আমাৰ ভাৰতৰ কেবিনেট মন্ত্ৰী অশ্বিনী বৈষ্ণৱ ডাঙৰীয়াই এখন সংবাদমেল যোগে কথাখিনি আমাক জনাইছে। আৰু তাৰ পিছৰে পৰা প্ৰতিগৰাকী চৰকাৰী কৰ্মচাৰীৰে মুখে মুখে মাত্ৰ এটাই কথা, সেইটো হৈছে অষ্টম দৰমহা আয়োগ আৰু ইয়াৰ ফলত কিমানখিনি দৰমহা বৃদ্ধি হ'ব। এতিয়া এই সন্দৰ্ভত মই ইতিমধ্যে ভিডিঅ' দুটা বনাইছিলোঁ যে অষ্টম দৰমহা আয়োগ গঠন হ'লে ফিটমেণ্ট ফেক্টৰটো কিমানখিনি হ'ব পাৰে আৰু তাৰ ফলত চৰকাৰী কৰ্মচাৰীসকল কেনেদৰে উপকৃত হ'ব। এতিয়া আজিৰ ভিডিঅ'টোত মই আলোচনা কৰিবলৈ গৈ আছোঁ যে অষ্টম দৰমহা আয়োগ গঠন হ'লে আমাৰ যিখিনি পেঞ্চনাৰ আছে অৰ্থাৎ যিখিনি পেঞ্চনভোগী আমাৰ ব্যক্তি আছে তেওঁলোক কেনেদৰে উপকৃত হ'ব। এতিয়া এইটো কথা জানিবলৈ হ'লে আজিৰ তাৰিখত সঠিককৈ কিবা এটা উত্তৰ দিয়াটো বৰ কঠিন, কাৰণ যিহেতু এতিয়ালৈকে অষ্টম দৰমহা আয়োগখন গঠন হোৱা নাই আৰু তাৰ যিখিনি ৰিকমেণ্ডেশ্যনছ পৰামৰ্শ সেইখিনি এতিয়ালৈকে আহিয়ে পৰা নাই। গতিকে এইটো কোৱাটো বৰ জটিল কাম। তথাপিও মই সপ্তম দৰমহা আয়োগখন অধ্যয়ন কৰি কিছু পইণ্ট বাহিৰ কৰিছোঁ যাতে তাৰ পৰা কিবা এটা আইডিয়া ল'ব পৰা যায় যে অষ্টম দৰমহা আয়োগখনে আমাক কেনেধৰণে উপকৃত কৰিব। কাৰণ ইতিমধ্যে মই আগৰ ভিডিঅ'ত উল্লেখ কৰিছিলোঁ যে সপ্তম দৰমহা আয়োগখনৰ ওপৰত ভিত্তি কৰিয়ে তাত যিটো ফৰ্মুলা প্ৰয়োগ কৰা হৈছিল সেই একে ফৰ্মুলা প্ৰয়োগ কৰিলে আমাৰ এইবাৰ ফিটমেণ্ট ফেক্টৰটো কিমানখিনি হ'ব পাৰে সেইটো ভিডিঅ' মই বনাইছিলোঁ। আৰু সেয়েহে এইবাৰ কি কৰিছোঁ যে সপ্তম দৰমহা আয়োগখনে পেঞ্চনাৰসকলক কেনেদৰে উপকৃত কৰিছিল তাৰ বিষয়ে মই অলপমান কথা ক'ম আৰু তাৰ পৰা আপোনালোকে বুজিব পাৰিব যে অষ্টম দৰমহা আয়োগখনে আমাৰ পেঞ্চনাৰসকলক কেনেদৰে উপকৃত কৰিব। আপোনালোক সকলোৱে নিশ্চয় জানে যে আমাৰ সপ্তম দৰমহা আয়োগৰ ফিটমেণ্ট ফেক্টৰটো আছিল 2.57 আৰু আমাৰ যিখিনি চৰকাৰী কৰ্মচাৰী আছে তেওঁলোকৰ যিটো কাৰেণ্ট বেচিক পে আছিল সেই সময়ত 7 পে কমিশ্যন গঠন হোৱাৰ আগত সেই বেচিক পেৰ লগত কি কৰা হৈছিল আমাৰ 2.57 মাল্টিপ্লাই কৰা হৈছিল আৰু যিটো ফিগাৰ পোৱা গৈছিল সেইটো আছিল তেওঁলোকৰ দৰমহা। ঠিক তেনেদৰে পেঞ্চনাৰসকলৰ ক্ষেত্ৰতো সেইটোৱে কৰা হৈছিল, অৰ্থাৎ 2.57 মাল্টিপ্লাই কৰা হৈছিল আৰু তেওঁলোকক তেনেদৰে পেঞ্চন দিয়া হৈছিল। কিন্তু পেঞ্চনাৰসকলে কিছুমান এডিশ্যনেল বেনিফিটো পাইছিল, অৰ্থাৎ ওপৰঞ্চি কিছুমান সুবিধা পাইছিল। যেনে আমাৰ যেতিয়া এজন ব্যক্তিয়ে পেঞ্চন লাভ কৰে, অৰ্থাৎ পেঞ্চন কেতিয়া লাভ কৰিব, যেতিয়া মানুহজনে অৱসৰ পাব, 60 বছৰ পাৰ হ'ব। আৰু তেনেকুৱা ব্যক্তি যেতিয়া বয়স বাঢ়ি গৈ থাকে তেনেহ'লে কি হয়, মানুহৰ বেমাৰ আজাৰো বৃদ্ধি পায়। এতিয়া যিজন ব্যক্তিয়ে জীৱনৰ গোটেই চাকৰি কালটো দেশৰ কাৰণে সেৱা কৰিলে তেওঁলোকৰ জীৱনৰ বিয়লি বেলাত যদিহে চৰকাৰে ছাপৰ্ট দিব নোৱাৰে বা যিখিনি দিব লাগিছিল সেইখিনি দিব নোৱাৰে তেনেহ'লে সেইটো এটা পৰিতাপৰ কথা। আৰু সেইকাৰণে আমাৰ A.K. মাথুৰৰ নেতৃত্বত গঠন হোৱা যিখন দৰমহা আয়োগ আছিল, সপ্তম দৰমহা আয়োগ আছিল, তেখেতসকলে এটা পৰামৰ্শ দিছিল চৰকাৰক যে যিসকল পেঞ্চনভোগী অৰ্থাৎ যিসকল পেঞ্চনাৰৰ বয়স 80 বছৰতকৈ ওপৰত, 80 পৰা 85 বছৰ বয়সৰ ভিতৰত, তেওঁলোকক কি কৰা হৈছিল, যিটো বেচিক পে কাৰেণ্ট বেচিক পে তাৰ ওপৰত 20% এটা এক্সট্ৰা চেলাৰী এটা দিয়াৰ কথা চিন্তা কৰিছিল। অৰ্থাৎ যদিহে কাৰোবাৰ কাৰেণ্ট বেচিক পে হয় 20,000 টকা তেনেহ'লে তাৰ ওপৰত 20% অৰ্থাৎ তেওঁ 4,000 টকা এটা এডিশ্যনেলি লাভ কৰিব, ওপৰঞ্চি লাভ কৰিব। যদিহে কোনো এজন ব্যক্তিৰ বয়স হয় 85 পৰা 90 পৰ্যন্ত তেনেহ'লে তেওঁ 30%। ঠিক তেনেদৰে 90 পৰা 95 বয়সৰ ভিতৰত থাকিলে 40% আৰু 95 পৰা 100লৈকে যদি বয়স থাকে তেনেহ'লে 50% আৰু যদি 100+ কোনোবা পেঞ্চনাৰ থাকে তেনেহ'লে তেওঁ 100% কি কৰা হ'ব, বেচিকৰ ওপৰত দিয়া হ'ব। অৰ্থাৎ যদিহে কোনো এজন ব্যক্তিৰ বেচিক চেলাৰী হয় 20,000 টকা ষষ্ঠ দৰমহা আয়োগৰ অধীনত তেনেহ'লে যদিহে এগৰাকী ব্যক্তিৰ বয়স 100 বছৰৰ প্লাছ আৰু তেওঁ পেঞ্চন লাভ কৰি আছে তেনেহ'লে তোৰ নতুন বেচিক হ'ব, সেই নতুন বেচিকৰ ওপৰঞ্চিটো কি দিয়া হ'ব, পুৰণি বেচিকৰ ডাবুল দৰমহাটো দিয়া হ'ব, অৰ্থাৎ 20,000 যোগ 20,000 40,000 টকা দিয়া হ'ব। লগতে পুৰণি বেচিক অৰ্থাৎ 20,000 টকা ইনটু 2.57 সেইখিনি টকা তেওঁক দিয়া হ'ব। গতিকে এনেদৰে হিচাপ কৰি আমাৰ যিখিনি পেঞ্চনাৰ আছে তেওঁলোকক এটা অতিৰিক্ত সুবিধা দিয়া হৈছিল যাতে তেওঁলোকে বয়সৰ লগে লগে বৃদ্ধি পাই অহা বেমাৰ আজাৰবিলাকৰ মোকাবিলা কৰিব পাৰে আৰু ঘৰখনো যাতে নিয়াৰিকৈ চলাব পাৰে। এইটো আছিল তেওঁলোকৰ ৰিকমেণ্ডেশ্যনছ পৰামৰ্শহে। এতিয়া ইয়াতে এটা অত্যন্ত গুৰুত্বপূৰ্ণ কথা আছে যিটো আমি জানিব লাগে, সেইটো হ'ল যে যেতিয়া কোনো এখন দৰমহা আয়োগ গঠন কৰা হয় সেই দৰমহা আয়োগখনে যিখিনি বিষয়ৰ ওপৰত চালি জাৰি চাই এটা ৰিকমেণ্ডেশ্যনছ দিয়ে, চৰকাৰক পৰামৰ্শ প্ৰদান কৰে, সেই পৰামৰ্শখিনি মানিবলৈ কিন্তু চৰকাৰে বাধ্য নহয়। অৰ্থাৎ তেওঁলোকে সেই পৰামৰ্শখিনি একচেপ্টো কৰিব পাৰে, ৰিজেক্টো কৰিব পাৰে।
বা তেওঁলোকে সম্পূৰ্ণৰূপে এজ ইট ইজ একচেপ্ট নকৰি তাত আৰু কিছুমান মানে কি কৰিব পাৰে মানে কম বেছি কৰিব পাৰে বা কিছুমান মানে নেগোচিয়েশ্যন কৰিব পাৰে তেনে ক্ষেত্ৰত মানে কি যিখিনি পৰামৰ্শ দিয়ে সেইখিনি যে ইমপ্লিমেণ্ট হ'ব সেইখিনি যে প্ৰযোজ্য হ'ব সেইটো কথা আমি ধৰি ল'ব নোৱাৰো ভাবি ল'ব নোৱাৰো গতিকে সপ্তম দৰমহা আয়োগৰ নিচিনাকৈ নিশ্চয় এইবাৰ অষ্টম দৰমহা আয়োগখন যেতিয়া গঠন কৰা হ'ব তেওঁলোকে নিশ্চয় আমাৰ বয়সীয়াল ব্যক্তিসকলৰ কাৰণে আমাৰ জ্যেষ্ঠ নাগৰিকসকলৰ কাৰণে নিশ্চয় চিন্তা কৰিব ভাল চিন্তা কৰিব আৰু তেখেতসকলে নিশ্চয় আমাক যিখিনি পেঞ্চনাৰ আছে তেওঁলোকক ধুনীয়াকৈ এটা সকাহ প্ৰদান কৰিব যাতে তেওঁলোকে বৰ্তমান এই বৰ্ধিত মূল্য বৃদ্ধিৰ যুগত নিজকে সমাযোজন কৰিব পাৰে ধুনীয়াকৈ চলিব পাৰে তাৰ কাৰণে নিশ্চয় কিবা চিন্তা চৰ্চা কৰিব এতিয়া অষ্টম দৰমহা আয়োগখনে যেটো মানে পৰামৰ্শ চৰকাৰখনক দিব সেই পৰামৰ্শখিনি চৰকাৰে কিমান দূৰ গ্ৰহণ কৰে বা কেনেকৈ মানে এপ্লাই কৰে কেনেকৈ মানে তেওঁলোকে এইখিনি বস্তু মানে একচেপ্ট কৰি লয় সেইটো সময়েহে ক'ব গতিকে যেতিয়া আয়োগখন গঠন কৰা হ'ব আৰু তেওঁলোকে 8P কমিছনৰ যিবিলাক মানে পৰামৰ্শ বুলি যিবিলাক ৰিকমেণ্ডেশ্যনছ দিব তাৰ পিছত মই সুন্দৰকৈ আন এটা ভিডিঅ' বনাম আৰু তাত মই উল্লেখ কৰিম তেওঁলোকে কি ৰিকমেণ্ডেশ্যনছ দিয়ে আৰু তাৰ ফলত আমাৰ যিখিনি কৰ্মচাৰী আছে বা যিখিনি পেঞ্চনাৰ আছে তেওঁলোকে কেনে ধৰণে উপকৃত হ'ব এই বিষয়ে আমি বিশদভাৱে এটা বিশ্লেষণ আগবঢ়াই ভিডিঅ' এটা নিশ্চয়কৈ বনাম গতিকে এইখিনি আছিল আজিৰ ভিডিঅ'টো আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে যদি ভাল পাইছে তেনেহ'লে এটা লাইক কৰিব আৰু আগলৈও এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ